Hello everyone, welcome back to my another blog. Actually, আজি blog নহয়, আজি হৈছে winter haul. So আজি এয়া মেছত পৰা কেইটামান গৰম দিনৰ কাৰণে বস্তু কেইটামান লৈছিলোঁ, তাকে ভাবিলোঁ অলপ শ্বেয়াৰ কৰিলোঁ। মানে এইটো আনবক্সিং নহয়, অলৰেডি খুলিলোঁ, ধুলোঁ আৰু ধুই পেলাই আজি শুকাল কাৰণে এয়া লৈ আহিছোঁ। আৰু ফাৰ্ষ্ট প্ৰডাক্টটো হ'ল এইটো, আৰু এইটো একেলগে আহিছিলে। প্ৰডাক্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, আপুনি ল'ব পাৰিব। আৰু এইটো মেছ' হল হয়, মানে মই গোটেইখিনি প্ৰডাক্ট মেছ'ৰ পৰা লৈছিলোঁ। আৰু টুপি আৰু এইটো লগতে ডিঙিত মাফলাৰটো। আৰু এয়া চাওক, ভিতৰতো একেবাৰে নোম আছে, একেবাৰে নোম দেখিছেনে এয়া। আৰু বাহিৰটো একেবাৰে ঊল দি পেলাই গুঠা হৈছে। ইয়াৰ প্ৰাইচটো বেছি নহয়, অনলি 200 ল'ব পাৰিব। ভেৰি কমফৰ্টেবল, বহুত কমফৰ্টেবল হয় আৰু গৰমত উমো দিয়ে। আৰু ছেকেণ্ড প্ৰডাক্টটো হৈছে এইটো মাস্ক। এইটো মই ছোৱালীৰ কাৰণে লৈছিলোঁ। আৰু দেখিছেনে, অকণমান চাইজত ডাঙৰ আহিল, কিন্তু এয়া বান্ধিব পৰা জেগা আছে ন, এই বস্তুটো অকণমান টাইট কৰি দিলে ফিটিং হৈ যাব। কাণে চানে পূৰা একদম ধুনীয়াকৈ ঢাকাই যায়। এইটো হ'ল ছেকেণ্ড প্ৰডাক্ট। ইয়াৰ প্ৰাইচ 125 আছিলে। এণ্ড থাৰ্ড প্ৰডাক্টটো হ'ল এইটো থাৰ্মেল ছেট। থাৰ্মেল ছেটটো অলপমান অহাটো গণ্ডগোল হৈছে। এইটো পেণ্টটো দেখিছেনে, মই চাইজটো দিছিলোঁ 5 to 6 ইয়াৰ্ছৰ, কিন্তু পেণ্টটো অকণমান চুটি আহিল। আৰু এফালে যিটো ইনাৰ আছে এইটো অকণমান ডাঙৰ আহিল, দেখিছেনে। এইটো তাইলৈ অকণমান দীঘল হয় আৰু এইটো অকণমান চুটি নহয়, মানে এইবছৰ পিন্ধিব পাৰি সেই তেনেকুৱা। কিন্তু এইটো ছেটৰ তুলনাত পেণ্টটো মানে চুটি অকণমান। আৰু ইয়াৰ প্ৰাইচ 344 নে কিমান আছিলে, সেইটো পাহৰি গ'লোঁ। আৰু নেক্সট প্ৰডাক্টটো হ'ল এইটো চবতকৈ বেছি ভাল লাগিছে মোৰ, এইটো হাই নেক। ইয়াৰ লগত দুটা ছেট আহিছিলে, এইটো ৰেড আৰু এটা ব্লেকটো ছোৱালীয়ে পিন্ধি আছে। আৰু এইটো এটা ৰেড আৰু এইটো তাই পিন্ধি আছে। দেখাই দিয়াচোন অকণমান। এইটো একেবাৰে জোখৰ আহিছে, যোৱা এইফালে আহা ওচৰলৈ। এয়া দেখিছেনে, গোটেই একদম ডিঙি চিঙি ঢাক খাই থাকে। চ' ঠাণ্ডা দিনৰ কাৰণে ভালেই। আৰু এইটো এটা ৰেড আৰু ব্লেক কালাৰত আহিছে। ইয়াৰ প্ৰাইচটো 300ৰ ওচৰীয়ে হয়, 344 এনেকুৱা কিবা বা 49। গোটেইখিনি প্ৰডাক্টৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব পাৰিব। আৰু লগতে লাষ্ট এটা প্ৰডাক্ট এইটো গৰম পেণ্ট, তাকো চব ছোৱালীৰ কাৰণে লৈছোঁ। আৰু এইটো চাইজটো দিছিলোঁ 6 to 7 ইয়াৰ্ছ, একচুৱেলি 5 to 6 ইয়াৰ্ছ দিব লাগে। মই এবছৰ ঠাণ্ডাৰ আধা দিনটো গ'লে, চ' অহা বছৰ কামত আহক বুলি একেবাৰে লৈ লৈছোঁ। সেইকাৰণে তাইলৈ বেছি দীঘল নহয়, বাছ এবাৰ ফ'ল্ড কৰিলে হৈ যায়, সেইকাৰণে। আৰু ইয়াত 3টা কালাৰ আহিছে, এয়া চাওক কি ধুনীয়া কালাৰ। এটা হ'ল ব্লু, আৰু এটা হ'ল বেবী পিংক, আৰু এটা য়েল্ল'। চ' কালাৰকেইটাও ভাল আৰু বহুত নিমজ উমো দিয়ে। আৰু ইয়াৰ প্ৰাইচো বেছি নহয়, ইয়াৰ 400ৰ ওচৰা-ওচৰি হয়, কিমান হয় মই পাহৰি গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, প্ৰডাক্টখিনি শ্বেয়াৰ কৰিবলগীয়া। চ' প্ৰডাক্টটো চাই কেনেকুৱা লাগিল, মানে আপোনালোকে কিনি পেলাই ইউজ কৰিব পাৰিব, বহুত ইউজফুল থিংছ হয়। আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বস্তুকেইটা চাই কেনেকুৱা লাগে।